বানে ধোৱা হোজাইত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা পৰিদৰ্শন কেন্দুগুৰিৰ গৰাখহনীয়া বানাক্ৰান্তেৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ বান আৰু গৰাখহনীয়াত বিধ্বস্ত প্ৰায় হোজাইত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনৰ 11:30 হেলিকপ্টাৰ যোগে মুখ্যমন্ত্ৰীগৰাকী হোজাইৰ ৰজাবাৰীত অৱতৰণ কৰি পুনে উপস্থিত হয় কেন্দুগুৰি অঞ্চলত মুখ্যমন্ত্ৰীগৰাকীয়ে গৰাখহনীয়াৰ পৰিস্থিতি পৰিদৰ্শন আৰু বুজ লোৱাৰ অন্তত বিভাগীয় কৰ্তৃপক্ষৰে এক আলোচনাতো মিলিত হয় ইয়াৰ পিছতে দক্ষিণ কেন্দুগুৰিত নামঘৰত উপস্থিত হৈ বানাক্ৰান্ত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে দুখ দুৰ্দশাৰ বুজ লয় বান পৰিস্থিতি লক্ষ্য কৰিলোঁ আমাৰ কপিলী নদীৰ ওপৰত ৩৫ কিলোমিটাৰ মথাউৰি বনোৱাৰ এটা প্ৰস্তাৱ আছে আৰু আমি যদি মথাউৰিটো বনাব পাৰোঁ এই অঞ্চলখিনি দুখ দুৰ্দশাৰ পৰা বাচি যাব মই যিমান পাৰোঁ এই কামটো কৰাৰ বাবে সোনকালে চেষ্টা কৰিম মথাউৰিটো হৈ যায় তাৰ লগত ২-৩টা হাইলেণ্ড হৈ গ'লে হৈ যাব আমি গোটেইখিনি কৰিম পূব নভঙাৰ হাইলেণ্ড পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰাখহনীয়া পৰিদৰ্শন স্থানীয় ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ উপৰিও পূব নভঙাৰ হাইলেণ্ড পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ সমগ্ৰ ভ্ৰমণসূচীত বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰই সংগ প্ৰদান কৰে উল্লেখ্য যে চলিত বৰ্ষৰ বানত হোজাইৰ অধিকাংশ অঞ্চলেই ডুব গৈছিল ফলত বাৰুকৈ ক্ষতিগ্ৰস্ত হয় সৰ্বসাধাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ অন্তত বান বিধ্বস্ত ৰাইজৰ পুনঃ সংস্থাপন সাহায্য প্ৰদানৰ সকলো দিশ চালিজাৰি চাবলৈ বিভাগীয় বিষয়া কৰ্মচাৰীক নিৰ্দেশো দিয়ে হোজাইৰ পৰা লক্ষ্মণ শৰ্মা প্ৰাগ নিউজ